Om. Om Sri Sai Ram. I offer my humble pranams at the lotus feet of Bhagavan Sri Satya Sai Baba. Today, my topic is the 5 human values and the family. Home and family are the places where we interact with the people whom we love, trust, and feel closest. It is a place where we can be spontaneous, natural, and informal. It is a place of learning and sharpening our understanding of 5 human values: truth, right conduct, peace, love, and non-violence. Normally, these are discussed with spouse and children. But if we are unable to manage the situation at home properly, then family gives us the most hurtful experiences, and those may remain with us for whole life. If the relationships are well managed, then the home becomes a place of spirituality, good health, love, joy, and harmony. Preparation for raising of family starts long time before the arrival of the first child. Then comes the responsibilities and expectations of each other, which is based on 5 human values. To establish love, there should be friendship, sacrifice, and adjustment in the family. Home is the birthplace of right conduct. It manifests as sharpening of powers such as teamwork, no power struggle, domestic skill, faithfulness, etc. Peace manifests as family time, such as devotional practices, management of feelings, stress, anger, etc., and prefer for teamwork. Non-violence manifests through good communication, such as empathy, respect, negotiation, etc. And truth manifests through spiritual activities and supportive network of friends, relatives, like taking part in family traditions and community functions gives the identity of the family in society. Therefore, in our family, these 5 human values are very important. We all must practice these 5 human values ourselves first, to share it with other family members and with our children. Now, I am reading in SMS. আজি মোৰ বিষয়বস্তু হ'ল
5টা মানৱীয় মূল্যবোধ আৰু পৰিয়াল। মানে পৰিয়ালসমূহ সুকলমে পৰিচালনা কৰিবলৈ মানৱীয় 5টা মূল্যবোধ সত্য, ধৰ্ম, শান্তি, প্ৰেম, অহিংসাৰ কিমান গুৰুত্ব আছে। আমাৰ পৰিয়ালবৰ্গ আৰু তাৰ সুন্দৰ সম্বন্ধই চৰিত্ৰ গঠনৰ মূল ভেটি, কাৰণ ই অতি মধুৰ আৰু নিবিড়। কিন্তু যদি সেই পৰিয়াল পৰিচালনা কৰাত আসুৱাহ থাকে, তেন্তে সেই পৰিয়ালসমূহত তিক্ততাৰ উদ্ভৱ হয় আৰু ভাঙোন ধৰিবলৈ আৰম্ভ কৰে। এই ক্ষেত্ৰত 5টা মানৱীয় মূল্যবোধ প্ৰশিক্ষণৰ দ্বাৰা এখন সুন্দৰ পৰিয়াল প্ৰতিষ্ঠা কৰাত সহায় হয়। পৰিয়াল এটিক সুন্দৰভাৱে গঢ় দিয়াৰ প্ৰস্তুতি সন্তান জন্ম হোৱাৰ আগৰ পৰাই আৰম্ভ হয়। পতি পত্নীৰ মধুৰ সম্পৰ্কৰ লগত ই জড়িত হৈ থাকে। এই সম্পৰ্ক 5টা মানৱীয় মূল্যবোধ সত্য, ধৰ্ম, শান্তি, প্ৰেম আৰু অহিংসাৰ লগত নিবিড়ভাৱে জড়িত হৈ থাকে। প্ৰথমতে আহোঁ প্ৰেমৰ মাজত প্ৰকাশিত হোৱা ইতিবাচক চৰিত্ৰসমূহলৈ, যেনে বন্ধুত্ব, ত্যাগ, বুজাবুজি ইত্যাদি। এইসমূহৰ মাজেৰে বৈবাহিক জীৱন অতি মধুৰ আৰু আনন্দময় হয়। দ্বিতীয়তে ধৰ্মৰ প্ৰকাশ হয় ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ মাজেৰে আৰু সম্বন্ধত ইতিবাচক প্ৰভাৱ পৰে এই ধৰ্মৰ প্ৰকাশৰ মাজেৰে। এই ধৰ্মসমূহ আমি কিভাৱে পাম? আমি সংঘবদ্ধভাৱে কাম কৰা উচিত, ক্ষমতাৰ যুঁজ থাকিব নালাগে, বিশ্বাসযোগ্যতা, পবিত্ৰতা, নম্ৰতা, শান্তি, সদাচাৰ, উচিত জীৱনশৈলী আৰু কামত সমৰ্পিত মনোভাৱ, ঘৰৰ সন্মান ৰক্ষা কৰা, মিষ্টতাপূৰ্ণ ব্যৱহাৰ ইত্যাদিৰ মাজেৰে আমি ইয়াৰ প্ৰতিষ্ঠা কৰিব পাৰোঁ। তৃতীয়তে শান্তিৰ প্ৰকাশ হয় পৰিয়ালৰ লগত সময় কটোৱাৰ ওপৰত, যেনে সমবেতভাৱে আধ্যাত্মিক অভ্যাসসমূহ কৰিব লাগে, এজনে আনজনক উৎসাহ দিব লাগে আৰু সংগ দিব লাগে, সময়বোৰ একেলগে উপভোগ কৰি আনন্দ ল'ব লাগে, মনৰ অনুভৱ, চাপ আৰু খঙৰ কৌশলপূৰ্ণ পৰিচালনা কৰা ইত্যাদি অভ্যাসসমূহ কৰিব লাগে। ঘৰত শান্তি স্থাপন কৰিবলৈ হ'লে আমি সমূহীয়াকৈ সকলোৱে মিলি একেলগে বহি প্ৰাৰ্থনা কৰা, ৰাতিপুৱা গধূলি এটা আমি অনুশাসনমূলক সময় ঠিক ঠাক কৰি লৈ আমি গোটেইখিনি মানুহে একেলগে বুজাবুজিৰ মাজেৰে সকলোৰে সময়বোৰ মিলাই আমি সংঘবদ্ধভাৱে সকলো কাম কৰিব লাগে। আৰু তেতিয়া তাৰ পৰা আমি যেতিয়া আমাৰ খং উঠে আৰু যেতিয়া আমাৰ মনত কোনো কাৰণত ষ্ট্ৰেছ বা চাপ উৎপন্ন হয়, সেইবোৰ আমি সংঘবদ্ধভাৱে একেলগে দূৰ কৰিব পাৰোঁ। চতুৰ্থতে অহিংসা প্ৰকাশিত হয় সৌষ্ঠৱ বাৰ্তালাপৰ মাজেৰে, যেনে স্পষ্টবাদী আৰু সৎসাহসী, সন্মান দি কথা কোৱা, উৎসাহিত কৰা, বুজাবুজিৰ মাজেৰে কাম কৰা, সমস্যা সমাধান কৰাৰ কৌশল বাছি লোৱা আৰু ইতিবাচকভাৱে সকলোবোৰ পৰিচালনা কৰা। গতিকে আমি দেখা যায় আমাৰ সৰু সৰু ল'ৰা ছোৱালীবোৰে এটা বস্তু লৈ পেলাই দুজনৰ মাজত, ভাই ভনীৰ মাজত অৰিয়া লাগে বহুত সময়ত। এইটো স্বাভাৱিক, আমাৰ সকলোৰে ঘৰত তেনেকুৱা আমাৰ এক্সপিৰিয়েঞ্চ আছে। কিন্তু যদি আমি বুজাই দিওঁ ভালকৈ,
যে মৰমেৰে কেনেকৈ চলিব লাগে, হিংসা কেনেকৈ কৰিব নালাগে, তেওঁৰ নিজৰেই ভায়েক হয়, নিজৰেই ভনীয়েক হয়, সেই ভায়েক বা ভনীয়েকক অন্যে অসন্মান কৰিলে তেওঁলোকৰ কিমান বেয়া লাগে, গতিকে নিজেও সন্মান কৰিব লাগে, এনেকুৱা কথাবোৰ আমি সৰুৰে পৰাই তেওঁলোকক অভ্যাস কৰাই দিব লাগে। শেষত আৰু পঞ্চমত আহিছোঁ, সত্যৰ প্ৰকাশ হয় সমৰ্থন, বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত আধ্যাত্মিক আচাৰ বিচাৰৰ মাজেৰে, যেনে প্ৰাৰ্থনা কৰা, আধ্যাত্মিক কৰ্মবোৰ, আত্মীয় আৰু বন্ধুৰ মাজৰ একতা, সত্যবাদিতা, ভুল শুদ্ধ আৰু নৈতিক অনৈতিকৰ মাজৰ ব্যৱধানসমূহৰ নিৰ্ণয় কৰি আলোচনা কৰা। আমি সৰুৰে পৰাই আমাৰ সন্তানসকলক যেতিয়া ভুল কাম এটা কৰে সেইটো মৰমেৰে এইটো ভুল বুলি স্পষ্টভাৱে জনাই দিব লাগে, তেতিয়া তেওঁলোকৰ মনত সেইটো ডাঙৰলৈকে চাপ বহি থাকে। কিন্তু যদি আমি হাঁহি উৰাই দিওঁ বা সৰু বুলি ধেমালি কৰি উৰুৱাই দিওঁ, তেওঁলোকে বুজিয়ে নাপায় যে কোনটো ভুল আৰু কোনটো শুদ্ধ। ঠিক তেনেকৈ অলপ ডাঙৰ হৈ অহাৰ লগে লগে কৈশোৰ অৱস্থাত আমি নৈতিক আৰু অনৈতিক, কোনটো নীতিবাচক কোনটো নীতিবাচক নহয়, সেইবোৰৰ মাজতো আমি ব্যৱধানবোৰ খুব ভালকৈ মৰমেৰে তেওঁলোকক বুজাই দিব লাগে। এই আলোচনাসমূহ ঘৰত হৈ থাকিব লাগে, তেতিয়া তেওঁলোকৰ মনৰ ভিতৰত সেইবোৰ মূল্যবোধ সোমাই যায়। গতিকে পৰিয়ালখনক সুন্দৰকৈ গঢ় দি আনন্দেৰে উপভোগ কৰাৰ ক্ষেত্ৰত মানৱীয় মূল্যবোধসমূহৰ ব্যৱহাৰ অতিকৈ গুৰুত্বপূৰ্ণ। এই মানৱীয় মূল্যবোধবোৰৰ বিষয়ে আৰু বিশদভাৱে আমি ইয়াৰ পিছৰ পাঠবোৰত আলোচনা কৰিম। সৰু সৰুকৈ অলপ কমকৈ পইণ্ট হিচাপত এইবোৰ কৈ গৈছোঁ আপোনালোকৰ আগত। এইবোৰ বৰ সুন্দৰকৈ আমাক আমাৰ ট্ৰেইনিঙত শিকাই দিছে, আৰু আপোনালোকৰ মাজতো আমি যেতিয়া সশৰীৰে আহিম, আমি মুখামুখিকৈ আমাৰ ট্ৰেইনিং কৰিম, তেতিয়া আমি আৰু ভালকৈ আৰু এইটো আপোনালোকৰ ভাল লগাকৈ আমি বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে আজিৰ পৰৱৰ্তী বিষয়বস্তু শ্ৰীমতী মঞ্জুলা বৰুৱাই আলোচনা কৰিব। জয় সাইৰাম। Sairam, I would like to offer my pranam at the lotus feet of Sri Satya Sai Baba, and Sairam to all. Just now, Namita Sharma Baidu has explained about the 5 human values and the family clearly. Today, I am going to say about human values in the family with a child. The couple would have learned to function as one unit before first child arrives. Positive attitude to each other would have given them a good basis for the founding of a family. And their relationship should be based on love, understanding, adjustment, and harmony. They would work on their mental, emotional, and spiritual affiliations and commitment. However, all these would be developed without any guidance and would be based on the role model of their parents. The arrival of a baby alters the primary unit of husband and wife. It signals the fact that the role of husband and wife now expand to accommodate the baby. Initially, the bond between the mother and the child is very close, we know. But
For emotional growth, the baby needs the father. He expands baby's notion of the world. His relationship to the baby is more vigorous, less easy, and more robust. This allows the child to grow in confidence. So, it is the role of both of them to create a happy home in which the child learns to become independent human being who strives and gains self-sufficiency. As the child grows, it initially accepts the parents' attitude, values, and assessment of its own worth. But the period of adolescence is full of problems for very many reasons we know. The adolescent finds itself in a mature body, but he or she is still not fully mature. Therefore, the adolescent requires clear guidelines from both the parents. Conflict at this stage worsens the situation rather than help resolve it. In this case, the chief architect of the family, that is father and mother, can control the situation through the human values of love and understanding. Then, the family remains united and healthy. So, we have seen that all the mechanisms of happiness for a family are based on 5 human values. So, with these few words, I come to end. Sairam. মই এতিয়া অসমীয়াতে ক'ব খুজিছোঁ। সাইৰাম। বাবাৰ শ্ৰীচৰণত শতকোটি প্ৰণাম জনাইছোঁ আৰু সকলোলৈকে সাইৰাম জনাই আজিৰ পাঠ আৰম্ভ কৰিছোঁ। যোৱা শনিবাৰে মোৰ বিষয় আছিল টেকনিক অফ SSEHP অৰ্থাৎ সত্যসাই মানৱীয় মূল্যবোধৰ শিক্ষাৰ পদ্ধতি। আৰু আজি শ্ৰীযুতা নমিতা শৰ্মা বাইদেৱে 5টা মানৱীয় মূল্যবোধ শিক্ষা আৰু পৰিয়াল ইয়াৰ ওপৰত সুন্দৰকৈ ক'লে। আৰু মই এতিয়া হিউমেন ভেলুজ ইন দ্য ফেমিলি উইথ এ চাইল্ড অৰ্থাৎ এটা পৰিয়ালত থকা মানৱীয় মূল্যবোধ শিক্ষা আৰু শিশু ইয়াৰ ওপৰত কিছু কথা ক'বলৈ চেষ্টা কৰিছোঁ। বিবাহৰ বান্ধোনেৰে বান্ধ খোৱাৰ পিছত শিশুৰ আগমনৰ আগলৈকে পুৰুষ আৰু মহিলা দুয়োজন এক হৈ থাকে। তেওঁলোকৰ মাজৰ মিলাপ্ৰীতি, মৰম চেনেহ, বুজাপৰা ইত্যাদিৰে তেওঁলোকৰ ঘৰখনৰ ভেটি স্থাপন কৰে। এনেকৈয়ে তেওঁলোকে এৰাধৰাৰ মাজেৰে ঘৰখন আগুৱাই নিওঁতে যিখিনি হেঁচা বা বিপদৰ সন্মুখীন হয় সেয়াও তেওঁলোকে সুকলমে পৰিচালনা কৰে। লাহে লাহে যেতিয়া তেওঁলোকে সন্তানৰ মুখ দেখে তেতিয়া তেওঁলোক পিতৃ মাতৃলৈ ৰূপান্তৰিত হয় আৰু তেওঁলোকৰ মাজত কিছুমান গধুৰ দায়িত্ব আহি পৰে। মহিলাগৰাকী মাক হোৱাৰ লগে লগে তেওঁৰ গাত প্ৰেম, আধ্যাত্মিকতা, সহনশীলতা, সেৱা শুশ্ৰূষা আদি গুণ দেখিবলৈ পোৱা যায়। এই গুণসমূহৰ আধাৰতে মাতৃগৰাকীয়ে শিশুসকলক ডাঙৰ দীঘল কৰিবলৈ লয়। এই ক্ষেত্ৰত পিতৃয়ে মাতৃক সকলো প্ৰকাৰে সহায় কৰে। আমি দেখিবলৈ পাওঁ যে মাক আৰু শিশুৰ সম্বন্ধ অতি ওচৰৰ। আমি সকলোৱে জানো এই সম্বন্ধ অতি ওচৰৰ। মাকে শিশুক গাত লৈ ডাঙৰ দীঘল কৰি পিছতহে পৃথিৱীখনলৈ তেওঁ আগবাঢ়ে। কিন্তু শিশু এজনৰ অনুভূতি যিখিনি ইম'চনেল গ্ৰ'থ সেইখিনি প্ৰকাশ কৰিবলৈ দেউতাকৰ কিন্তু অতিকে প্ৰয়োজন হয়। আৰু শিশুৱে দেউতাকৰ এই শক্তিশালী বান্ধোনৰ মাজেৰে সাহসেৰে ডাঙৰ হ'বলৈ ধৰে।
গতিকে শিশুৰ কাৰণে পিতৃ মাতৃ দুয়োজনৰে দায়িত্ব সমান। পিতৃ মাতৃৰ মাজত থকা প্ৰেম আৰু বুজাবুজিয়ে শিশু এজনক আত্মবিশ্বাসী কৰি তোলে আৰু লগতে তেওঁলোকে এখন শান্তিৰ আৰু আনন্দৰ পৃথিৱীত বাস কৰিবলৈ লয়। কিন্তু যেতিয়া তেওঁলোক লাহে লাহে ডাঙৰ হৈ যৌৱন অৱস্থা প্ৰাপ্ত হয়, তেতিয়া তেওঁলোকে নিজকে সকলো ফালৰ পৰা পৰিপক্ক অৰ্থাৎ মেচিয়ৰ বুলি ভাবি লয় আৰু ইমান দিনে যিখিনি নিয়ম তেওঁলোকে মানি আহিছিলে সেইখিনি অৱজ্ঞা কৰিবলৈ লয়। কেতিয়াবাহে অৱশ্যে, সদায় নহয়, কেতিয়াবা অৱজ্ঞা কৰিবলৈ লয়। সকলো সময়তে সকলো শিশুৱে যে কৰিব সেইটো নহয়, কিছুৱে তেনেকৈ কৰে। এই স্বভাৱৰ বাবে কাজিয়া পেচাল, মনোমালিন্য ইত্যাদি কিছুমান বেয়া পৰিস্থিতিৰ সৃষ্টি হয়। এই ক্ষেত্ৰত পিতৃ মাতৃয়ে তেওঁলোকৰ মানৱীয় মূল্যবোধৰ কৌশল প্ৰয়োগ কৰি কিশোৰ কিশোৰীসকলক মৰমেৰে বুজাই ঘৰখনলৈ শান্তি ঘূৰাই আনিবলৈ চেষ্টা কৰিব লাগে। অন্যথা ঘৰখনত খং, নিৰাশা, নিৰানন্দ ইত্যাদিয়ে বিৰাজ কৰিব। গতিকে পৰিয়ালৰ লোকসকলক একতাৰ দোলেৰে বান্ধ খুৱাবলৈ আমাক মানৱীয় মূল্যবোধ শিক্ষা অতিকে প্ৰয়োজন। আমাৰ যি সত্য, ধৰ্ম, শান্তি, প্ৰেম আৰু অহিংসা, এই মানৱীয় মূল্যবোধেৰে আমি পৰিয়াল এটা আগবঢ়াই নিব পাৰোঁ ভালকৈ, সজ পথেৰে। গতিকে আজিৰ পাঠ ইয়াতে সামৰিব খুজিছোঁ। এইখিনি সুবিধা কৰি আমাৰ ৰাজ্যিক বিষয়ববীয়াসকলে যিখিনি সহায় কৰিছে তেখেত সকলোলৈকে মোৰ কৃতজ্ঞতা জনাইছোঁ আৰু সকলোলৈকে শেষত চাইৰাম জনাই আজিৰ পাঠ সামৰিছোঁ। চাইৰাম।